Hello everyone, কি খবৰ? খবৰ নিশ্চয় ভাল। সো আজি যেহেতু মোক আগতে কিছুমানে কমেন্ট দি কৈছিলে যে গ্ৰেড 4 ৰ কাৰণে আনিব কৈছিলে। সো আজি মই গ্ৰেড 4 ৰ ফাৰ্স্ট যোনখন পেপাৰ আহিছিলে হে পেপাৰখন সলভ কৰাম। আজি এটো পাৰ্ট 1 হয়, আপোনালোকে দেখাই পাইছে পাৰ্ট 1 হয় কাৰণ কিয় টোটাল 25টা কোৱেশ্চন আছে। একেলগে যদি গোটেই ভিডিওত মই পুৰা বুজাই থাকো না ভালকে, মই ইচ এন্ড এভৰি স্টেপ বুজাম তাতে মই তে বহুত লম্বা হৈ যাব। সেইকাৰণে ভিডিওটো ছুটি কৰিব কাৰণে দুটা পাৰ্টত ডিভাইড কৰি দিছো মই। আৰু আজিৰ পৰা ভাবিলো তোমালোকৰ মানে এনেকি কি পাই থাকিবা গ্ৰেড 4 ৰ কাৰণে কেদিন মানৰ কাৰণে গ্ৰেড 4 ৰ কাৰণে তোমালোকে প্ৰেক্টিস সেট পাবা। সো ভালকে শুনিলে না প্ৰেক্টিস সেট পাবা। সো জুনে জুনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা যাতে তোমালোকে ইজিলি পাই থাকিবা। ওকে, আৰু যদি সেশনটো ভাল পোৱা প্লিজ একবাৰ লাইক কৰি দিবা। ওকে, সো টেলিগ্ৰাম চেনেল জয়েন কৰি লবা। মই এই গুটেবোৰ সব পিডিএফ বোৰ তাতে আপলোড কৰি থাকিম যাতে তোমালোকে পিছতো সলভ কৰিব পাৰা। ওকে, ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে? ফাৰ্স্ট কোৱেশ্চন এটো যোৱাবাৰে পেপাৰতে আহিছিলে, এটো পেপাৰতে আহিছিলে। কি হলো বেকাকে স্টার্ট হল যে। আচ্ছা, কি দিয়া আছে ইয়াতে 4/5 প্লাস minus 3/10 is equal to x plus 1/2। x ৰ মানটো খুদিছে, x ৰ মানটো কি হয় আগতে ইফালে ঠিক কৰা। ইফালে বস্তুটো কি আছিল 5 আৰু 10 তে তলত লখাগু কি হ'ব 5 আৰু 10 ৰ লখাগু 10 হ'ব। 10 কৰি ললাতে এটু ইনটু 2 কৰিব লাগিব, তে এটু ইনটু 2 কৰিব লাগিব হয় কি না, তেতিয়াহে 10 হৈ যাব। ইনটু 2 ইনটু 2 তে 4 2 যা 8 প্লাস মাইনাস মাইনাস 3 8 পৰা 3 গলে কি থাকি যাব 5। এবোৰ ইটা শিকাই থাকিব দৰকাৰ নাই। 8 পৰা 3 গলে থাকিব 5 5/10 মানে কি 1/2 1/2 থাকি গল। তে মানে এটুক মই কেনেকে ভালকে লিখিব পাৰিম? এটু হৈ গব 1/2 is equal to x আছে 1/2 মানে কি হয় 3/2 কেনেকে 2 1 যা 2 plus 1 3 3/2 বুজি পালা। সো মই কি কৰিম এটা x ৰ মানটো উলাব লাগে। তে x কেনেকে উলাব পাৰিম? এ 3/2 টো ইফালে যদি পঠাই দিও কি হৈ যাব? এটো 1/2 minus 3/2 হৈ যাব। তে आंसर কি হৈ যাব? 2 2 তলত ঠিকে আছে লিখা। 1 minus 3 কি হৈ যাব? 1 minus 3 কি হৈ যাব? -2। সো -2/-2 মানে आंसर কি আহিল? -1 আহিল। आंसर কি হল? -1। বুজি পালা? ইমান ইজি আছিল, ইমানে ইজি আছিল। জাস্ট ফার্স্টতে কি কৰিব লাগিব যেতিয়া আমাৰ প্লাস থাকে বা মাইনাস থাকে ন, তে এটা সাইডত গুটেখিনি লখাগুটো উলাই লোৱা। নহলে বা এটুকো ইফালে লৈ আহিব পাৰিলে হয়, একেলগে গুটে কামটো কৰিব পাৰিলে তেতিয়াও आंसरটো উলালে হয়। বুজি পাইছা? সো তোমাৰ ওপৰত কথা। মই এটো কিয় ইফালে কৰি ললে জানা? মই ডাইৰেক্ট ক্যালকুলেশন কৰি দিছিলো 1/2 আহিব। মই ভাবিছিলো ইফালে 1/2 আছে বুলি, কিন্তু আকৌ এটা 1 এটাও আছে। নহলে এটো স্টেপ আগতে হে হৈ গল হয়। মনত ৰাখিবা 1/2 মানে 3/2 ডাইৰেক্ট হৈ যাব। বাৰবাৰ যাতে ক্যালকুলেট কৰি থাকিব না লাগে। ওকে, সো आंसर -1। নেক্সট কোৱেশ্চন যাও। কি খুদিছে? কোৱেশ্চনটো বহুত বঢ়িয়া কোৱেশ্চন খুদিছে এটো। আৰু ইয়াৰে এটা এপ্ৰোচ দিয়া আছে, মোৰ কোড দিয়া আছে এৰিয়া পেৰিমিটাৰ চেপ্টাৰত সাৰ্কেলৰ যত মই শিকাইছো ন, তাতে দিয়া আছে ধুনিয়াকে বস্তুটো। কিছুমান বস্তু হেনেকে কৰোতে কৰোতে মনত হৈ যাব লাগে বস্তুটো। কি খুদিছে? দা সাৰ্কামফাৰেন্সিয়াল মানে পৰিধিৰ কথা কৈছে। এটা সাৰ্কেলৰ পৰিধিৰ কথা কৈছে। পৰিধিটো কিমান দিয়া আছে হেতু কোৱা নাই মোক। ৰেডিয়াস 7 সেন্টিমিটাৰ হয়। মই কি শিকাইছিল এটা বস্তু ৰেডিয়াস, সাৰ্কামফাৰেন্স আৰু এৰিয়া। সবতছে কম থাকে ৰেডিয়াস 7, তাৰ পিছত এটো কি হৈ যাব 44 আৰু এটো কি থাকিব 154 থাকিব। এটো যদি ৰেডিয়াস 7 থাকে মোৰ, তেতিয়ালে সাৰ্কামফাৰেন্স 44 এ হ'ব। মই উলাব দৰকাৰ নাই। যদি ৰেডিয়াস 7 থাকে সাৰ্কামফাৰেন্স কিমান হ'ব 44, মানে পৰিধি কিমান হ'ব 44 হ'ব। হে পৰিধিটো কি কৰিছে? কনস্ট্ৰাক্ট কৰিছে, এটা স্কয়াৰ বনাইছে। এটা স্কয়াৰ বনাইছে। the length of the side of the square। এই পৰিধিটো কি কৰিছে? এটা স্কয়াৰ বনাই দিছে। এই স্কয়াৰৰ পৰিধি আৰু তেতিয়ালে সাৰ্কেলৰ পৰিধিটো একে হ'ব না নাই? তে এটো 44 আৰু 44 একে হৈ যাব। মই জানো 44 হৈ গল, চাৰিটা ভাগ থাকে, তে ডিভাইডেড বাই কৰি দিলো 4, आंसर পাই গলো 11। সো आंसर কিমান আহি যাব? 11 আহি যাব ডাইৰেক্ট। এই কনসেপ্টটো একবাৰ জুনে জুনে সোৱা নাই মোৰ হে ভিডিওত চাই লবা, যত সাৰ্কেলৰ কথাটো শিকাইছো মই তাতে। একদম ইজি কনসেপ্ট হয়। বহুতে কি কৰে যে r দিয়া আছে 2 * 22/7 * r এনেকে উলাই পিনে এৰিয়াটো উলাই লবা, পেৰিমিটাৰ উলাই লবা 2 পাই r এটো 7 দি দিলে, এটো কাটা গল। আৰে 22 * 2 44 হৈ আছে চোন। মই জাস্ট এই বস্তুটো মনত ৰাখিব লাগিব 7 44 154। কি তোমালোকৰ মনত হোৱা নাই নেকি? বুজি পাইছা? এনেকুৱা টাইপ কোৱেশ্চন দেখা দিয়ে একদম ইজি। যদি এনেকে কৰিলা হয় অলপটো লম্বাই হল হয়, এটোটো আৰু ইজি মেথড হয় এটো। বুজি পাইছা? নেক্সট কোৱেশ্চন কি কৈছে? HCF মানে গসাউ, LCM লসাগু। কি দিয়া আছে? HCF দিয়া আছে মোক। HCF দিয়া আছে কিমান? 2 to the power 5। লাস্ট ভিডিও মোৰ সার্চ এন্ড ইন্ডাইসেস মানে যত পাৱাৰৰ কথা বুজো হেবুৰ দিয়া আছে। LCM HCF তো মই এটো বস্তু বুজাইছো মই। LCM কিমান দিয়া আছে মোক? LCM দিয়া আছে মোক 2 to the power 5
7 কিউব দিয়া আছে ঠিকে আছে তাৰে এটা নম্বৰ কি হয় 2 to the power 7 এটা ফৰ্মুলা শিকাইছিলো HCF into LCM is equal to এটা নম্বৰ বেলেগটো নম্বৰ মানে এই দুটা ইনটু কৰি আৰু এই নম্বৰ দুটা ইনটু কৰি আমি একে আনসাৰ পাম তে HCF ক যদি মই ইনটু কৰো কি হ'ব HCF মানে হল 2 to the power 5 LCM কি হয় 2 to the power 5 into 7 to the power 3 তাৰে এটা নম্বৰ কি হয় এ এটা নম্বৰ ভাবিলে 2 to the power 7 হয় তে আনটো নম্বৰ ওলাবৰ কাৰণে এটো ইফালে আহি ডিভাইড কৰিব লাগিব তে কৰি দিয়া ডিভাইড 2 to the power 7 ডিভাইড কৰি দিলো তে এটো সাৰ্চ এন্ড ইন্ডাইসেছৰ এটো টপিক আহি গল এটো আকৌ সো নম্বৰ সিস্টেমৰ পৰা সাৰ্চ এন্ড ইন্ডাইসেছ পাই গলা কো ইয়াতে তে তোমাক বেলেগ নম্বৰটো দিছে এটো যদি ক্যালকুলেট কৰি দিয়া বেলেগ নম্বৰটো পাই যাবা কি আছে ইয়াতে 2 দুটা বেস সেম আছে যদি দুটা বেস সেম আছে উপৰটো প্লাস কৰি দিয়া 5 + 5 কি হৈ যাব 10 লাস্ট ভিডিও দিয়াই আছে জনে জনে সোৱা নাই হেটো চাই লবা 2 to the power 10 ইনটু বাকি কি আছে 7 কিউব বাকি আছে তলত কি আছে 2 to the power 7 আকৌ বেস সেম আছে তেতিয়ালে এটা 7 আছে তে এইটো মাইনাস হৈ যাব যদি ডিভাইডত থাকে মাইনাস হৈ যায় তে 10 - 7 কিমান আহি যাব 3 আহি যাব তেতিয়ালে এইটো কি হৈ যাব 3 আহি যাব 10 - 7 কৰি দিলে 3 পাই যাম তে আনসাৰটো কি হল 2 কিউব 7 কিউব 2 কিউব 7 কিউব হ'ব বেলেগ নম্বৰটো বুজি পালা 2 কিউব 7 কিউব যদি এটো নম্বৰ লগত ইনটু কৰা তে তুমি কি পাই যাবা এটো পাই যাবা এটো ইনটু এটো আনসাৰ পাই যাবা বুজি পাইছা সো কনসেপ্ট গিটা ভালকে চাই লবা LCM HCF ভিডিওটো চাই লবা আৰু সাৰ্চ এন্ড ইন্ডাইসেছ ভিডিওটো চাই লবা বহুত ইজি কনসেপ্ট আৰু এনেকুৱা টাইপ কোৱেশ্চনে দেখা পাবা তোমালোকে এবাৰো এবাৰ কি খুদিছো এই কোৱেশ্চনটোত √1296 is equal to x square বুজি পাইছা এই কোৱেশ্চনটোত বহুতে কনফিউজ হৈছে কেনেকা টাইপ কনফিউজ হৈ জানানে x স্কয়াৰৰ মানেটো 1296 হ'ব লাগিব নহয় ইয়াতে আৰু এটা আন্ডাৰ ৰুট দিয়া আছে ভালকে চোৱা আৰু এটা আন্ডাৰ ৰুট দিয়া আছে এই আন্ডাৰ ৰুটটো যদি মই সাইড কৰিব যাও এটো যদি সাইড কৰি দিও তে ইয়াতে আৰু এটা স্কয়াৰ লাগি যাব হৈ গল আৰু এটা স্কয়াৰ লাগি যাব মই কি কৈছো ভ্যালুটো মনত ৰাখা 1296 ভ্যালুটো মনত ৰাখা বুজি পাইছা কিয় মনত ৰাখিব দিছো চোৱা x ৰ ভাবিলো x নহয় সৰি 6 ৰ কিউব হয় 216 6 ৰ কিউব হয় 216 ৰ লগত আৰু যদি একবাৰ 6 ইনটু কৰা এটো আনসাৰ পাই যাবা 6 6 36 or 6 3 carry 6 on the 6 7 8 9 6 to the 12 1296 answer 1296 so answer 6 হয় এনেকুৱা সৰু সৰু নম্বৰ কিটা মনত ৰাখা এটো মনত ৰাখাৰ বাহিৰে একো উপায় নাই আৰু যদি তোমালোকে একদম ভাঙিব খুজিছা তেতিয়ালে ভাঙা 1296 কৰি পিনে এনেকে 2 6 * 12 2 4 * 8 2 8 * 16 এনেকে ভাঙি থাকা ভাঙি আকৌ লাষ্টত কি পাবা আনসাৰ 6 এ পাবা বুজি পাইছা লাষ্টত কি পাবা 6 এ পাই যাবা সো ইমান টেনচন নহয় এটো বস্তু মনত ৰাখিব লগা বস্তু হয় 1296 মোৰটো মনত আছে মই তোমালোকে হেকানে কৈছো তোমালোকক মনত কৰা এইখিনি বস্তু ওকে একবাৰ ভিডিওটো চাই লও মই বুজি পাইছা নেক্সট visit purchased an article for rupees 800 টকা এই কোৱেশ্চনটো মই কৰিছো এটা বহুত ভাল পইণ্ট দিছে আৰু সেই পইণ্টটো তোমালোকক মই প্ৰফিট এণ্ড লছ চেপ্টাৰটো শিকাইছো মই ভালকে শুনিবা জনে জনে সোৱা নাই ইতেলে ভালকে শুনি লবা যেনেকুৱা লেভেলৰ মই কোৱেশ্চনছ কৰাইছিলো হেনেকুৱা কোৱেশ্চন বোৰে এক্সামত আহিছে বুজি পাইছা কি কৈছে মই ভালকে বুজাম এটো কৈছে ভিজিটেবলে কিবা এটা আৰ্টিকেল কিনিছে কিবা এটা বস্তু কিনিছে 800 টকাত কিনিছে ঠিক আছে বাৰু আৰু হেতুক বেছি দিলে বেছি পিনে গেইন মানে percent profit percent কিমান পাইছে 20% profit পাইছে ভালকে শুনা gain percent is 20% of its selling price জিমানত বেছিছে তাতে 20% পাইছে কথাটো ভালকে শুনা কথাটো শুনাত কনফিউজিং আমি যে কও profit পাইছো লস হৈছে profit হৈছে বা লস হৈছে কোড হয় তুমি যেতিয়া বস্তুটো কিনি আনিছা আৰু কাৰোবাক বেছিবা হে যোনটো দামত কিনি আনিছা তাতকে বেছিকে বেছিব খুজিছা সদায় হয় কি নহয় যোনটো দামত কিনি আনিছা তাতকে বেছিত যদি বেছিব পাৰিলা প্ৰফিট হৈ গল তাতকে যদি কমত বেছিলা লস হৈ গল মানে সদায় মনত ৰাখিবা প্ৰফিট আৰু লস সদায় কাৰ ওপৰত ডিপেন্ড থাকে কষ্ট প্ৰাইস যোনটো দামত কিনি আনিছা ক্ৰয় মূল্য বুলি কয় ন ক্ৰয় মূল্য মানে তুমি যোনটো দামত কিনিছা হেতুৰ ওপৰতহে তোমাৰ প্ৰফিট আৰু লস লাগে তে হেতুৰ কাৰণে তো আমি ফৰ্মুলা সব জানো কিন্তু যেটা সেলিং প্ৰাইস বুলি কৈ দিব ন তেতিয়া আহি যায় অলপ গৰবৰ হৈ যায় গৰবৰ একো নহয় জাস্ট এটা কনসেপ্ট চেঞ্জ হৈ যায় কি চেঞ্জ হৈ যায় মই হেতু কৈ আছো আৰু এটো কোৱেশ্চন আহিছে মইটো কোৱেশ্চন সেট কৰা নাই এটো কোৱেশ্চন পেপাৰত আহিছে এটো কি হৈ যায় জানা নাই সোৱা মই আগতে শিকাইছিলো 20% মানে কি 20% মানে হয় 1/5 মানে মই কি কৈছিলো লগতে পাছৰ বস্তুটো প্ৰফিট হৈছে তে পাছৰ বস্তুটো 6 বেচিছে পাছৰ বস্তুটো 6 বেচিছে এনেকৈ কৈছিলো
হেতু কেতিয়া হয় যেতিয়া নরমাল কন্ডিশন কিন্তু যেতিয়া কই দিলে 20% যে প্রফিট হৈছে এটো সেলিং প্রাইসত প্রফিট হৈছে তে আমি কেনেকে লিখিম 20% তো এতিয়াও হে থাকিব 1/5 এ থাকিব কিন্তু আগতে এটো কি আছিল এটো কস্ট প্রাইস আছিল এটো সেলিং প্রাইস আছিল এবাৰ কি হ'ব জানেন না কস্ট প্রাইস আৰু সেলিং প্রাইসত অলপ খেলিমেলি হৈ যাব আগতে আমি এটো কি লৈছিলো কস্ট প্রাইস লৈছিলো এবাৰ এটোক আমি সেলিং প্রাইস লম সেলিং প্রাইস ললো প্রফিট হৈছে ন কিমানত এক বাঢ়ি পিনে 5 হৈছে 4 4ত এক বাঢ়ি পিনে 5 হৈছে সব প্রফিট তো এক হৈ আছে কিয় 5 ৰ 20% এক হয় হেতুৱে বুজিব লগা বস্তু আগতে কি আছিল 5 ৰ 20% এক হয় মানে কি 5ত কিনিছো 6ত বেচিছো এটো আগতে কস্ট প্রাইস আছিল এতিয়া এটো বস্তু সেলিং প্রাইস হৈ গল 5 কিন্তু মই জানো মোৰ 1 টকা লাভ হৈ আছে কৰবাত টেক মোৰ কিনিছো কিমানত 4ত কিনিছো কিন্তু ই কিমান কৈছে নহয় ই তো 800 টকাত কিনিছে তে মই গম পালো যে 4 ইউনিটৰ ভ্যালু কিমান হৈ যাব 4 ইউনিটৰ ভ্যালু কিমান হৈ যাব 800 টকা হৈ যাব তেতিয়াল 1 ইউনিটৰ ভ্যালু কিমান হৈ যাব 4 2 * 8 200 1 ইউনিট মানে 200 তেতিয়াল কি খুদিছে সেলিং প্রাইস খুদিছে তে 5 ইউনিট মানে কিমান হৈ যাব 5 * 200 মানে 1000 টকা 1000 টকাত কিনিছে সরি বেচিছে 1000 টকাত বেচি দিছে বুজি পালা জাস্ট এটুৱে কনসেপ্ট আছিল কনসেপ্ট গিটা হে কাৰণে প্ৰফিট লস ভিডিওটো চাই লবা তাতে একদম বঢ়িয়াকে কনসেপ্ট বুজোৱা আছে কস্ট প্রাইসত ধৰে নে সেলিং প্রাইসত ধৰে সো কোৱেশ্চন আহি গল সেলিং প্রাইসৰ ওপৰত তে কিয় এক্সপেক্ট নকৰা যে অলপ হাৰ্ড পেপাৰ অলপ কি বলে হাৰ্ড পেপাৰ আহিব বুলি এক্সপেক্ট কৰা যে হাৰ্ড পেপাৰ আহিব যোৱাবাৰতে যদি এনেকা আহিছে তেতিয়ালে এবাৰটো আৰু অলপমান খাতৰা আহিব পাৰে হেকাৰণে ভিডিও গিটা চাই লবা আৰামছে বুজি পাইছা আৰামছে বুজি পাবা কোনো টেনচনে নাই ইয়াতে তাতে মই ইয়াতে এটা কোৱেশ্চন পাইছো তাতে মই এনেকা 5 6টা 10টা 20টা এনেকা কোৱেশ্চন বুজাইছো মই তাতে বুজিছা নেক্সট question to কি লিখা আছে a sheet of paper of thickness 0.5 mm আচ্ছা এটা বস্তু সোয়া এই কোৱেশ্চনত এটা বস্তু মিস্টেক দিয়া আছিল কি দিয়া আছিল জানেনে 1.28 cm এটো 1.28 নহয় এটো 12.8 cm হ'ব এটো 12.8 cm এক্সামত পইন্টৰ লগত খেলিমিলি হৈ গৈছে কিয় জানেনে মই অপচনৰ লগত মিলাই চালো এটা আনসাৰ 1.28 ত নিমিলে এটা আনসাৰো নিমিলে সো 100% 12.8 cm হ'ব মই এটা বস্তু জানো যে 1 cm = 10 mm হয় 10 mm হয় তেতিয়া হলে 12.8 cm কিমান হ'ব 128 mm হৈ যাব এটো কিয় মিলিমিটাৰত লৈ লৈছো মই কাৰণ সয় মোক পেপাৰৰ যোনটো থিকনেস মানে মোটা হেতু 0.5 mm দিয়া আছিল কোৱেশ্চনটোত কি কৈছে জানানে এখন 0.5 মিটাৰৰ পেপাৰ এখন আছে এনেকা পেপাৰ এখন আছে হেতু মোটাটো কৈছে 0.5 mm হয় হেতু বাৰবাৰ এনেকা ফোল্ড কৰি গৈ আছে জাপি জাপি গৈ আছে কিয় জাপি গৈ আছে জানানে এটা গ্যাপ এটা আছে 128 মিলিমিটাৰৰ গ্যাপ আছে তে পেপাৰখন কিমান বাৰ জাপিম যে তাতে ফিক্স হৈ যায় পেপাৰখন কিমান বাৰ জাপিম তে তাতে ফিক্স হৈ যায় হেতু খুদিছে তে নরমালি সোয়া 0. এখন পেপার আছে হেখনক যদি জাপিলু হি দুগুণ হৈ গল দুভাগ হৈ গল তাকে যদি আকো একবাৰ জাপো হি কি হ'ব তাৰে আকো দুগুণ হৈ যাব তে পেপাৰখন কিমান আছিল 0.5 আছিল না 0.5 আছিল মোৰ ঠিকে আছে ইয়াক যদি মই জাপো একবাৰ তেতিয়ালে কিমান হৈ যাব 1 mm হৈ যাব তাৰে দুগুণ হৈ যাব ন আকো যদি ইয়াক একবাৰ জাপো তে কিমান হৈ যাব 2 তাৰ ডাবল 4 ডাবল 8 আকো ডাবল কৰি দিলে 16 আকো ডাবল কৰি দিলে 32 আকো ডাবল কৰি দিলে 64 আকো ডাবল কৰি দিলে 128 mm হৈ গল পাই গলো মই ফিক্স হোৱাৰ কাৰণে জাগাটো তে কি হৈ গল মোৰ কেবাৰ জাপিলো একবাৰ দুইবাৰ 3 4 5 6 7 8 কেবাৰ জাপিলো 8 বাৰ জাপিলো কেবাৰ জাপিলো 8 বাৰহে জাপিলো হৈ গল এটো ম্যাথছৰ কোৱেশ্চন নহয় কব গলে এটো এটা ৰিজনিংৰ কোৱেশ্চন বুলি কব পাৰি বুজি পাইছা একদম সিম্পল একদম সিম্পলত থৈছো এই বস্তু বুজি পাইছা ঠিক আছে জাস্ট তোমালোকে ইয়াতে এটো বস্তু জানিব লাগিছিল যে সেন্টিমিটাৰ আৰু মিটাৰৰ খেলটো দি থৈ দিছিল ইয়াতে বুজি পাইছা আৰু কোৱেশ্চনৰ টাইপিং মিস্টেক আছিল হা যোৱাবাৰ পেপাৰতে এটো ভুল হৈ গৈছে 1.28 মই গুগলৰ পৰা উঠাইছো বাৰু হেকাৰণে মই এটো ঠিক কৰিব পাৰিছো 12.8 বুলি পিনে গম পাই গৈছো মই এটো কাৰণ কিয় আছিল না নাই বা নাজানো নে কোৱেশ্চন পেপাৰ জুনে গুগলত টাইপ কৰিছে হিহতৰে মিস্টেক হ'ব পাৰে নাজানো কিন্তু এটো 12.8 cm 100% 12.8 cm হ'ব এটো ওকে next question a rectangle has 15 cm as its length eta ayot eta dia ase eta ayot tare length kiman dia ase 15 cm breadth kiman dia ase breadth tu moi najano area dia ase 150 formula ki hoy l into b mane 150 তেতিয়ালে যদি b উলাব লাগে l টু ইফালৰ পৰা ডিভাইড কৰি দিম l আছিল 15 তেতিয়ালে এটো কিমান হৈ যাব 10 মানে b মোৰ হৈ গল 10 b হৈ গল 10 সিম্পল ৰাখা if the area is increased to এটা কনসেপ্ট এটা বুজাইছিল 2 আৰু বাই মই বুজাই থৈ দিছো এটো বস্তু আগতে মই ইনক্ৰিজ 2 যেতিয়া আমি বাই বুলি আহে তাতে আমি যোনখিনি ইনক্ৰিজ হৈছে হেতু আকো অৰিজিনাল লগত প্লাস কৰি দিও
যোনখিনি ইনক্ৰিজ হৈছে তাকে অৰিজিনেল লগত আকৌ প্লাছ কৰি দিওঁ ইনক্ৰিজ 2 মানে কি হয় আজি হেতু বুজি লোৱা আকতো বুজাই থৈ দিছো মই 1 1/3 কিমান কৰিছে 1 1/3 টাইমছ মানে ইমান গুণ ইনক্ৰিজ কৰি দিছে 1 1/3 মানে কি 3 1 3 plus 1 4 4/3 মানে আগতে মোৰ এৰিয়া আছিলে 150 তাৰে এতিয়া কিমান ইনক্ৰিজ কৰিছে জানো 4/3 ইনক্ৰিজ কৰি দিলে তে 3 5 15 0 5 4 20 মানে এতিয়া বৰ্তমানৰ এৰিয়া মোৰ হৈ আছে 200 আগতে 150 আছিলে এতিয়া মোৰ এৰিয়া 50 বঢ়াই দিলে মানে 200 হৈ আছে এতিয়া মোৰ এৰিয়া 200 হৈ আছে ঠিকে আছে এটো হল 2 ৰ মিনিং 2 জাস্ট ইনটু কৰি দিব লাগে আৰু যদি বাই থাকিলে হয় ইমান কৰাৰ পিছত আকৌ 150 এটা যোগ কৰিলো 200 প্লাস 150 আকৌ যোগ কৰি দিলো এটো বাইৰ মিনিং হয় এটো বুজি পাইছা 200 হৈ গল ঠিকে আছে কিন্তু এই যে এৰিয়াটো বঢ়াইছে অৰিজিনেল এৰিয়া বাই ইনক্ৰিজিং ইটস লেন্থ অনলি অকল লেন্থটোকে কিবাকে বঢ়াইছে যে এৰিয়াটো বাঢ়ি গল মই জানো বৰ্তমানৰ এৰিয়া আছে 200 লেন্থটোক বঢ়াইছে বলে ব্ৰেডটোক বঢ়াইছে নেকি নাই বঢ়োৱা তে ব্ৰেডটো মোৰ সদায় 10 এ থাকিব 10 ইনটু লেন্থ কিবা এটা থাকিব মোক সুধিছে নতুন লেন্থ পেৰিমিটাৰ আচ্ছা নতুন পৰিসীমাটো কি হ'ব পৰিমাপটো কি হ'ব এটো সুধিছে তে মই কি কৈছে লেন্থটো কিন্তু 15 আছিল কিন্তু কৈছে লেন্থ এতিয়া 15 নাই লেন্থটো বলে বঢ়াই দিছে ব্ৰেডটো বঢ়াৱা বুলি কৈছে নেকি নাই তে মই হেকনে ব্ৰেডটো 10 এ ধৰি দিছো লেন্থটো বঢ়ালে যে কিমান বঢ়ালে তে 10 টো ইফালে আনি দিয়া ডিভাইড কৰি দিয়া 10 তে মানে লেন্থটো বৰ্তমান মোৰ হৈ গল 20 আৰু ব্ৰেডটো মোৰ বৰ্তমান আগৰ পৰা আছিল 10 আছিল তেন পৰিসীমাৰ ফৰ্মুলাটো কি হয় 2 * l + b মানে কি l আৰু b প্লাস কৰি পিনে তাৰে দুগুণ কৰি দিয়া 20 + 10 30 ৰ দুগুণ 60 30 ৰ দুগুণ 60 आंसर इज 60 सेंटीमीटर पेरीमीटर 60 सेंटीमीटर বুজি পালা জাস্ট এটুৱে বাই আৰু টুৰ খেলটো আছিল ইয়াতে কোৱেশ্চনত হে পঢ়ি লব লাগিব কি ইনক্ৰিজড 2 লিখা আছে বুজি পাইছা হিমান লো বঢ়াই দিলে ওকে which of the following is a factor মানে উৎপাদক এটা দ্বিঘাত সমীকৰণ দিয়া আছে তাৰে খুদিছে এই দ্বিঘাত সমীকৰণৰ কোনটো এটা উৎপাদক হ'ব পাৰে ইয়াৰে ভিতৰত কোনটো এটা উৎপাদক হ'ব পাৰে এটোৰ ফৰ্মুলা কি আছিল x² - x - 2 দ্বিঘাত সমীকৰণ ইয়াৰ উৎপাদক ওলাব কি কৰিব লাগে 2 আৰু ইয়াৰ আগত কি আছে একো নাই মানে 1 আছে 2 1 2 কৰি লোৱা এটো কি কৰিলো হয় এটো আমি x² এতে - x আছে এতে - x আছে 2 1 2 আমি 2 জানো 2 ৰ উৎপাদক কি হ'ব 2 * 1 1 * 2 এই দুটাই আছে आंसरটো মাইনাসত আছে মানে ডাঙৰ নম্বৰটো মাইনাসত হ'ব মানে 2 টো মোৰ ডাঙৰ হ'ব এটো মাইনাসত হ'ব -2x + 1x - 2 বুজি পালা এটো বস্তু এটো ভিডিও ইয়াৰ ওপৰত ভিডিও বনোৱা নাই বাৰু মই যেতিয়া এডিআৰ পেপাৰবোৰ সলভ কৰাই থাকো তাতে বুজাই থাকিম আৰু নহলে বা এক্সট্ৰা ভিডিও বনাই দিম কোনো কথা নাই বাৰু তোমালোকে শিকি যাবা এনেকে ইয়াৰ পৰা এটা কমন লোৱা এই দুটাৰ পৰা কমন লোৱা আৰু এই দুটাৰ পৰা কমন লোৱা ইয়াৰ পৰা কি কমন ল'ব পাৰিবা x কমন ল'ব পাৰিবা থাকি গল কি x ইয়াৰ পৰা যদি x লৈ গলা থাকি গল কি 2 এটা যে x - 2 বনাইছে এটুকু x - 2 এ বনাব লাগিব তে আমি কি ললো 1 কমন লৈ ললো আৰু x - 2 থাকি গল ইয়াতে x - 2 x - 2 আকৌ x - 2 কমন লৈ ললো আমি যদি x - 2 কমন লৈ গলে থাকিব কি x আৰু +1 থাকি যাব কি থাকিব x আৰু +1 থাকি গল ঠিকে আছে মানে এটু সমীকৰণৰ দ্বিঘাত সমীকৰণৰ এই দুটা হল উৎপাদক ইয়াতে কোনটো দিয়া আছে x - 2 দিয়া আছে आंसर इज x - 2 বুজি পালা সো এনেকা কোৱেশ্চন মই কৰাই থাকিম মই পেপাৰৰ প্ৰেক্টিস সেট বনাইছো যিহেতু তোমালোকক তাতে কৰামে মই নকৰা কোনো কেসে নাই নেক্সট খুদিছে মিন মানে হল গড় কাৰ গড় খুদিছে এই গুটেই গিটাৰ গড় খুদিছে কেইটা নম্বৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা নম্বৰ আছে মানে ডিভাইডেড বাই 13 কোৱেশ্চনত দিয়া আছে যদি ডাইৰেক্ট প্লাস কৰিব চেষ্টা কৰা ন এটো 12 আৰু ইফালে 8 থাকিলে কিমান হল 20 মানে 19 আৰু এটো 12 এটো হল 19 এটো হল 20 25 29 30 32 34 44 44 54 54 হৈ গল তাছত 54 কিমান হৈ যাব আকৌ 54 61 71 71 77 78 78 আৰু 13 78 plus 13 এটো থাকি গল 13 1 গুণ 13 হৈ যাব আৰু 13 6 যা 78 হয় 13 6 যা 78 তে 6 plus 1 কিমান হৈ যাব 7 হৈ যাব आंसर इज 7 সো মই প্লাস কৰি থাকনে লাষ্টত 13 দেখাবলৈ হেনেকে থৈ দিলো মই তোমাৰ লোকৰ কথা কেনেকে কৰা গুটে কিটা প্লাস কৰি দিয়া তাৰছত কাটি দিয়া হৈ গল 6 plus 1 आंसर 7 হৈ গল বুজি পাইছে এটা ভাবিছা যদি নহয় তেতিয়া হলে কৰা 78 plus 13 এটো কৰা 8
9 10 11 7 8 9 91 তে যদি 13 তুমি 91 এর কাটা 13 7 যে 91 ওলাই তেতিয়া ওলাই 7 এর आंसर ওলাই বুজি পাইছা সো সবৰে এটা প্ৰসেস থাকে তুমি কেনেকৈ কৰা মই কেনেকৈ কৰো বহুত বেলেগ আৰু মই কেনেকৈ কৰো হেতু তোমালোকক শিকাই আছো মই বুজি পাইছা নেক্সট the number that replaces the question mark acha question mark or ঠাইত কি আহিব ইয়াতে question mark or ঠাইত কি আহিব এই সমীকৰণটো সলভ কৰাৰ কাৰণে কি লিখা আছে 0.003 divided by question mark or জাগাত মই a লিখি লব পাৰো 0.3 a to হিফালে পঠাই দিও 0.3 to হিফালে লৈ আহো তে কি হৈ যাব 0.003 divided by 0.3 is equal to a হৈ গল তে এই বস্তুটো মই হিফালৰ পৰা কাটি পিনি এনেকৈ এটো চালে লিখি দিও কি হৈ যাব 3 আছে না তলত উপৰত 3 লিখি দিলো তলতো 3 আছে 3 লিখি দিও ঠিকে আছে উপৰত পইন্টৰ পিছত কেইটা আছে তিনটা নম্বৰ আছে তে তলত লিখি দে তিনটা 0 1000 ইয়াতে কেইটা আছে পইন্টৰ পিছত এটা আছে তে উপৰত লিখি দিয়া 10 এটা 0 লগাই পিনে ইনটু কৰি দিয়া তে কি হল 3 আৰু 3 গল কাটা এটা 0 গল কাটা তে কি থাকি গল এটো 1/100 মানে জানা এটো কিমান হ'ব 0.01 হৈ যাব आंसरটো কি হৈ যাব 0.01 ইজি হৈ গল বিশ্বাস হোৱা নাই ঠিক আছে নহয় যে মই কি কৰিম এতিয়া তোমালোকে কোৱা 0.003 divided by 0.01 কৰিলে মই 0.3 পাব লাগে তে এটো কেনেকৈ কৰিম 3 লিখিলো তিনটা 0 তলত কি আছে 1 আছে দুটা 0 বহিব কিয় পইন্টৰ পিছত দুটা আছে দুটা 0 বহাই দিলো 0 কাটা গল 0 কাটা গল 3/10 মানে 0.3 আহি গল কারেক্ট आंसर হল সো আজি কাৰণে এখিনি আছিল আজি কাৰণে মানে কি আৰু সেকেন্ড পাৰ্ট আহিব ইয়াৰে কাৰণ কিয় কাৰণ গোটেই পেপাৰখন কমপ্লিট হোৱা নাই ভিডিওটো বেছি লম্বা হৈ যায় সেই কাৰণে মই এইটো কাম কৰিলো বুজি পাইছা সো আজি কাৰণে এখিনি আছিল যদি ভিডিওটো ভাল পালা প্লিজ লাইক কৰি দিবা সেশনটো যদি ভাল পালা মানে একবাৰ লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু শেয়াৰ কৰিবা নিজৰ বন্ধু-বান্ধৱীসকলৰ লগত আৰু যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া কাৰণ কিয় গ্ৰেড 4 ৰ কাৰণে মই প্ৰেক্টিস সেট লৈ আহিছো কমো এক সপ্তাহ প্ৰেক্টিস সেটে দিম মই এক সপ্তাহ কমো প্ৰেক্টিস সেটে দিম তোমালোকৰ কাৰণে বুজি পাইছা এক্সামক আহি আছে বুজি পাইছা ন সো সিৰিয়াস তোমালোক হৈ যোৱা মই হৈ আছো ইফালে okay so thanks for watching have a nice day bye bye